নাই এনেকুৱা হ'ব নোৱাৰে। নাই মই এনেকুৱা হ'ব নিদিওঁ, মোক উত্তৰ লাগে, উত্তৰ। বাৰে বা ইমান ধুনীয়া ধুনীয়া ছোৱালী, মুখৰ পৰাহে পানী পৰিলে দে মোৰ। খাবলৈ মজা, দেখিবলৈ মজা, ইমান ধুনীয়া। কেকবোৰ কেকৰ নিচিনা, দেখিবলৈও ধুনীয়া, খাবলৈও মিঠা। মজা। মোৰ যদি কিবা যাদু থাকিলেহেঁতেন মই ইহঁতক মোৰ ওচৰত আনি মজা ওচৰতে আনি থৈ দিলো হয়। খাব পাৰিলো হয়, টেষ্টি টেষ্টি। নমৰাৰ আগতে যদি এনেকুৱা এজন ধুনীয়া ছোৱালী পালো হয় মোৰ জীৱনত, কি ভাল হলে হয় ন মোৰ জীৱনটো। ফুল এনজয়মেণ্ট, চাকাচাক। শান্তি পাই গলো হয়। সৰগৰ, ৰূপেশ্বৰী, মনেশ্বৰী, উৰ্বশী, মেনকা, মজা লাগিলে হয়। চাক চাক চাক। বগা বগা, উত ৰঙা ৰঙা, কঁকাল খামচীয়া, মুখখন গলপীয়া, টিকা ডাঙৰ ডাঙৰ। মজা আহিল এইকেইদিন। বগা বগা দেহা, চুটি চুটি কাপোৰ, চালে চাই থাকো যেন লাগে, মনে নভৰে। এই মানুহজননো কি কৰি থাকে বাথৰুমত? কেতিয়াৰ পৰা সোমাই আছে, এতিয়ালৈকে ওলাব পৰা নাই। কিনো কৰি আছে বাথৰুমত? শুনিছনে? কিনো চিঞৰি থাকো এইজন? মই শান্তিকে হাগিবলৈ দে, মুতিবলৈ দে। কিনো কৰি থাকিম বাথৰুমৰ ভিতৰত? হাগিছো, মুতিছো, কুটি ধুইছো, গম নাপা নেকি? বাৰু মোৰ ধুনীয়া ধুনীয়া বাৰ্থডে কেকত, আইচক্ৰীমত মই আহি আছো দেই। মাইকীজনী শান্তিত একো কৰিব নিদিয়ে। হৰি হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ, শান্তি শান্তি। এই বাথৰুম ভিতৰত সদায় সদায় ডেইলি ডেইলি সোমাই কেনে কি যে কৰি থাকে, ইমান দেৰি দেৰি আপুনিহে জানে আৰু কি যে কৰি থাকে। আৰে মোৰ পিটিকা থেপেলি পাপৰজনী, কিনো মই সৈন্যমনাটো কিনো চিঞৰি থাক? শুনক দেউতাক, যেদিনা গম পাওঁ নহয় আপুনি বাথৰুমৰ ভিতৰত সোমাই কিবা বেয়া কাম কৰি আছে বুলি, সেইদিনাহে গম পাব কিন্তু আপোনাক কৈ দিছো মই। আৰে মোৰ শুনজনী, আমাৰ বিয়া হোৱা আজি 35 বছৰ হ'ল আৰু তুমি মোক এইবোৰ কথা কৈছা? তোমাৰনো মোৰ প্ৰতি অলপ বিশ্বাস নাই নেকি? ইমান বছৰ থাকিলো একেলগে। কিমান যে মৰম কৰো মই তোমাক, মোৰ সোণজনী। ওচৰলৈ আহা, অলপ মৰম কৰো আহা। কি কৰিছে আপুনি? যোৱা যোৱা, অলপ দূৰলৈ যোৱা। এই বয়সত আৰু এইবোৰ কৰিব ভাল লাগেনে? দূৰতে থাকক। এই বয়সত কি? এই বয়সত বয়সৰ কিবা এনজয়মেণ্টৰ কিবা সীমা থাকে নেকি? মোৰ বয়স 55 বছৰ হ'ব পাৰে, কিন্তু এতিয়াও মোৰ মন দেহা 25 বছৰীয়া ল'ৰাৰ হয়, বুজি পাইছে? বয়স আৰু মৰমৰ একো সীমা নাথাকে। অলপ মৰম কৰো, চুমা এটা দিওঁ, আহাচোন। কি অভদ্ৰামী কাম কৰি থাকে ইয়াত, দূৰত যাওক। এইবোৰ কৰিবলৈ আমাৰ আৰু বয়স নাই। এতিয়া আমাৰ আপোনাৰ বয়স হৈছে হৰিৰ নাম লোৱা, ভগৱানৰ নাম লোৱা, এইবোৰ কৰিব লাগে। এই বয়সতো এইবোৰ কথাই ভাবি থাকে, মনত এইবোৰ কথাই আনি থাকে। মনটো যেনেকুৱা, মুখখনো তেনেকুৱাই বেয়া। যাওক, গা ধুই আহক, সেৱা ল'ব লাগে, গা ধুই আহক। বোৱাৰী, দেউতা আপুনি কি আছিলে? নাই মানে এনে আৰু মানে দেউতা আপোনাৰ কিবা কাম আছিলে নেকি? নাই মানে এনে আৰু আহিলো তোমাক মানে তোমাৰ নতুন কাপোৰ পিন্ধিছা নেকি? ধুনীয়া লাগিছে বোৱাৰী। কিবা ভাবি থাকে, কিবা ক'ব খোজে, বুজে নাপাওঁ মানুহজনক। দেউতা মনত বা কি চলি থাকে বুজে নাপাওঁ। অনুৰাগ, নাই নহ'ব, তুমি মোক মিছা কথাই কৈ থাকা। তুমি কৈছিলা অহা মাহত তুমি আহিবা, আৰু তুমি এতিয়া ক'লা তুমি অহা মাহতো আহিব নোৱাৰিবা। মই তোমাৰ পত্নী হয় অনুৰাগ, তোমাক নেদেখা 2 বছৰ হৈ গ'ল, তুমি ঘৰতে অহা নাই। এনেকুৱা
থাকিব পাৰে নেকি মনু কি তোমাক চাবলে মন নাযায় নেকি তোমাক কাষলে পাবলে মন নাযায় নাই মই নাজানো তুমি আহিব লাগিব বোৱাৰী দিয়াচোন মা মই কথা পাতো দিয়া মোক দিয়া অনুৰাগৰ লগত মই কথা পাতিম দিয়া লোৱা মা আপুনি কওক আপুনি ক'লে চাগে বুজি পাব মই কথা বুজিয়ে নাপায় দিয়া বাবা অনুৰা শুনা বাবা মই তোমাক কৈ দিছো তুমি অহা মাহত আহিবই লাগিব এইটো মোৰ অৰ্ডাৰ আৰু যদি ঘৰলৈ তুমি নাহ মতকৈ বেয়া আৰু কোনো হ'ব নোৱাৰিব চোৱা তোমাক কৈ দিছো কিন্তু বাবা আহিব লাগিব দেই আজি আহিম কালি আহিম এনেকৈ কৈ থকা দি নচলিব বোৱাৰী তুমি এইবোৰ কথা ভাবি থাকিব নালাগে তুমি একো টেনচন নলবা মই কৈছো ন অনুৰাগ আহিব শুনাচোন বোৱাৰী কালি বোলে আমাৰ বিকাশ আহিব আহিব নেকি সি বিকাশে কৈছে তাৰ কাৰণে বোলে নাৰিকল লাৰু বনাব লাগে আৰু নাৰিকলৰ আৰু তুমিহে ভালকৈ বনাব জানা মোতকৈ ইয়াৰ কাৰণে তুমিয়ে বনাবা ঠিক আছে মা হ'ব দিয়া বনাম বিকাশ দেৰিয়ে হ'ল দেখোন বিকাশ আমি কেতিয়াৰ পৰা ৰখি আছো তুমি আহিবা বুলি এতিয়াহে আহি পালা বৌ অলপ দেৰি হ'ল মোৰ দিয়া একো নহয় দিয়া আহা মানে দেউতা মোৰ এজন ফ্ৰেণ্ড আছে আহা তাকো লৈ আনা মানে মা কি হ'ল বাবা ৰবা মায়া আহা তুমি ইয়ালৈ মায়া এজনী আকৌ কোন বিকাশ বৌ তাইৰ নাম মায়া হয় তোমাৰ লগত একেলগে চাকৰি কৰে নেকি নহয় মা মানে মায়াই মোৰ পত্নী হয় কি তোমাৰ পত্নী তুমি বিয়া কেতিয়া পাতিলা তুমি আমাক খবৰ নিদিলা যে ঘৰৰ মানুহক তুমি বিয়া পাতিলা মোকো নকলা দেউতাকো নকলা আৰু ঘৰৰ দুৱাৰ মুখত আহি কইনাজন লৈ আহি কৈছা মই বিয়া পাতিলো মা বহুত জল্দি হৈ গ'ল উপায় নাছিলে মা হঠাৎকৈ বিয়াখন পাতিব লগা হ'ল ইমান আকৌ কি প্ৰব্লেম হৈছিলে তুমি হঠাৎকৈ বিয়া পাতিব লগা ঘৰৰ মানুহক নজনাকৈ হ'ব দিয়া ল'ৰাজনে বোৱাৰী লৈ আনিছে এই ৰাস্তাতে দুৱাৰ মুখতে কথা শুনাই থাকিবা নেকি ভিতৰলৈ লৈ নোযোৱা নেকি যি হ'ল আৰু বোৱাৰী নতুন আনিছে কি লাগে আৰু বোৱাৰী তোমাৰ শাহুমাৰ কথা বেয়া নাপাবা আমি বহুত মৰম কৰিম তোমাক তোমাৰ শাহুমা মই আৰু ঘৰত নতুন বোৱাৰী লৈ আনিছ এনেকুৱা কাপোৰ পিন্ধাই লৈ আনিছ কাপোৰ নাছিলে পিন্ধিব ওচৰ চবুৰাই কি ক'ব হ'ব দিয়াচোন বাদ দিয়া তোমাৰ কথা মা হ'ব দিয়া যি হ'ল আৰু বিকাশে এতিয়া কইনাজনী ঘৰত লৈ আনিছে যিকে নহওক বিয়াটো পাতিছে এতিয়া ঘৰলৈ লৈ আনিছে কি কৰিম আৰু মানি লোৱা না মা আৰু খং কৰি নাথাকিবা দেউতা বাবা সদায় সুখী থাকা মা ক্ষমা কৰি দিয়া আৰু আশীৰ্বাদ দিয়া দিয়া হ'ব দিয়া মায়া তুমিও আহা ভাল সদায় সুখে থাকিবা মোৰ কাষতে থাকিবা মানে আমাৰ ঘৰতে আমাৰ কাষতে থাকিবা সুখী হৈ এইটো বস্তু ইয়াতে ৰাখি যাব লাগিব নহয় নহ'লে মই আকৌ ৰাতি ৰসগোল্লাৰ ৰসৰ মজা কেনেকে ল'ব পাৰিম এইটো বস্তু হ'ল মোৰ চকু আৰু মনক ভিজা কৰা বস্তু যাক চাই মই ভিজা হ'ব লাগিব ৰাতি কাচাকাচ মজা হিট লাগি যাব নহ'ব আৰু কি তোমাৰ সদায় এয়াই প্ৰব্লেম মানে ষ্টাৰ্ট কৰোহে তুমি খতম কৰিয়ে দিয়া কেতিয়া ষ্টাৰ্ট হয় কেতিয়া খতম কৰোঁ মানে একো কিবাই নাই তুমি কিয় এনেকুৱা তুমিনো আজিলৈকে মোক পত্নী সুখ দিবই পৰা নাই মায়া মোৰ বেলেগ কামো থাকে হ'ব দিয়া চব জানো তোমাৰ বেলেগ কাম ৰাতি আৰু কিবা বেলেগ কাম থাকে নেকি শুনা বিকাশ মই তোমাৰ গাৰ্লফ্ৰেণ্ড নহয় মই তোমাৰ পত্নী হয় তুমি মোৰ পত্নী সুখ দিয়া এইটো মোৰ অধিকাৰ হয় তুমি মোক পত্নী সুখ দিবই নোৱাৰা সদায় তোমাৰ এই প্ৰব্লেম হ'ব বাছ নোৱাৰো এই প্ৰব্লেম তোমাৰ টকা পইচাৰ সুখটো তুমি মোক দিব পৰাই নাই এই পত্নী সুখত তুমি দিব পৰা নাই তোমাৰ লগত বিয়া হৈ মই একো সুখে পোৱা নাই শুনা তোমাৰ যদি কিবা মতা মানুহৰ যিবোৰ বেমাৰ থাকে ন যদি সেইবোৰ বেমাৰ আছে ডক্তৰক ভালকৈ দেখাই ল'বা
মায়া তুমি মোৰ মৰ্দানাৰ ওপৰত আঙুলি উঠাইছ কি লাভ এনেকুৱা মৰদ হৈ একো লাভ নাই যিজন মানুহে নিজৰ পত্নীক সুখ দিব নোৱাৰে পত্নী সুখ সেই মৰদৰ এনেকুৱা মৰদ হৈ একো লাভ নাই বাবা বিকাশ হাই বিকাশ তুমি এজন ছোৱালীৰ লগত হাৰি গলা ছোৱালীক খোজ কৰিব নোৱাৰিলা তুমি হেই বেয়া লাজ পাব লগা কথা দেই বেয়া লাজ পালো মই মই হ'ব লাগিছিলে তোমাৰ জেগাত এতিয়াও মই 55 বছৰ হ'ব পাৰোঁ কিন্তু মোৰ জোচ এতিয়াও 20-25 বছৰ ল'ৰাৰ জোচ আছে এতিয়াও মই বিকাশ বা মই তোৰ নিচিনা হাৰি নগলো হয় মই গোটেইকেইটা বলতে 6 মাৰি দিলো হয় 6 ৰাতিটো যিয়ে নহওক কথাখিনি ভালকৈ বুজিটো পালো একো নহয় দিয়া বাবা মই আছো নহয় তোমাৰ দেউতা আছে হিট কৰি দিম হিট এনেকুৱা হিট লগাম মোৰ গৰমেৰে কাপোৰে সিজি যাব হ'ব পিছপিনে থিয় দি মোক এতিয়া এনেকৈ চাই থাকিব নালাগে মোক এতিয়াহে পতাব আহিব নালাগে ৰাতিপুৱালে এতিয়া দেউতা আপুনি পিছপিনে ময়ে থাকো বা বিকাশে থাকে একে কথা মানে আৰে মোৰ বাৰ্থডে কেকৰ নিচিনা ধুনীয়া বোৱাৰীজনী কেলেন শুকান পৰঠা নিচিনা হৈ আছে মুখখন নাই দেউতা একো নহয় মায়া বোৱাৰী এতিয়া মই তোমাৰে হয় মানে আমি চবেই ঘৰৰ মানুহ এইখন ঘৰে এতিয়া চব তোমাৰে হয় চবে তোমাৰ মনত কিবা প্ৰব্লেম পাইছা তুমি কিবা অসুবিধা পাইছা এইটো মোক ক'ব পাৰা তুমি কি হৈছে কিবা প্ৰব্লেম হৈছে নেকি নে বিকাশে কিবা কৈছে নেকি তোমাক নাই দেউতা একো হোৱা নাই একো নাই কোৱা বিকাশে বোৱাৰী মানে টোপনি হোৱা নাই নেকি ৰাতি মানে ৰাতি মই আৰু বিকাশ আৰু তোমাৰ অলপ কিবা কাজিয়া হৈছিলে নেকি মই অলপ জোৰকৈ মাত শুনা পাইছিলোঁ কাজিয়া লগা যেন পাইছিলোঁ অলপ কিবা অসুবিধা পাইছা যদি ক'বা মোৰ আগত কি প্ৰব্লেম পাই আছা বোৱাৰী তুমি কথাখিনি ক'লেহে মই বুজি পাম ন মানে সলিউশ্যনটো মই ওলাব পাৰিম মানে আমাৰ চবেই মানে বুজি পাব ন মানুহবোৰে ঘৰৰ মানুহে কি অসুবিধা পাই আছা নতুন ঘৰ নহয় কিবা অসুবিধা পাবও পাৰা দেউতা সৰু বা দেউতা চৰি মায়ে তেনেকুৱা ব্যৱহাৰ কৰিলে আপোনাৰ লগত আপুনি কিবা সুধিছিলে তাই একো উত্তৰ নিদিয়াকৈ গুচি গ'ল মানে তাই অলপ নতুন ঘৰ ন দেউতা অলপ অসুবিধা পাই আছে চ' দেউতা বেয়া নাপাবা বাবা এই প্ৰব্লেমটো অসুবিধাৰ সলিউশ্যন ময়ে ন কিয় বেয়া পাম মানে দেউতা মানে সৰু বাবা মানে সলিউশ্যনটো মানে কি তুমি ক'লা নহয় ঘৰৰ নতুন ঘৰ অসুবিধা পাইছে অলপ মিলিবলৈ সেইটোৱে ক'লো ন মই আছোঁ মানে আমি আছোঁ ন আমি চবেই তাইক মৰম কৰিলে মাও যদি মৰম কৰে চবে যদি নিজৰ ভাবি মৰম কৰিলে তেতিয়াই সলিউশ্যনটো ওলাই যাব নহয় জানো সেইটোৱে কৈছিলোঁ মই বাবা দেউতা হয় সৰু বাবা কিহৰ কাৰণে কাজিয়া কৰিছা এইটো মই ভালদৰে গম পাওঁ বুজি পাওঁ জানো ইয়াৰ কাৰণে তুমি নোৱাৰা নহয় এয়া দায়িত্বটো ময়ে লৈছো দিয়া বোৱাৰীৰ দায়িত্বটো বোৱাৰীক যে খুচি কৰিব ৰাখিব লাগে সেইটো দায়িত্ব ময়ে ল'ম দিয়া সৰু বাবা সৰু বোৱাৰী দেউতা এপিনে আহাচোন দেউতা কি আছিলে মায়া বোৱাৰী তুমিতো এইখন ঘৰত নতুনকৈ আহিছা ন বোৱাৰী হিচাপে একো আমি প্ৰেজেণ্ট গিফ্টো দিয়া হোৱা নাই এইটো মই তোমাৰ কাৰণে আনিছো ছাৰপ্ৰাইজ গিফ্ট চোৱাচোন কেনেকুৱা লাগিছে দেউতা ছাৰপ্ৰাইজ গিফ্ট মোৰ কাৰণে ৱাও মই বহুত ভাল পাওঁ ছাৰপ্ৰাইজ গিফ্ট
তুমি ভাল পোৱাৰ কাৰণে দিছো আকৌ ৱাও দেউতা ইমান ধুনীয়া নেকলেছ আপুনি মোৰ কাৰণে আনিছে ইমান ধুনীয়া মোৰ বহুত ভাল লাগিছে ভাল লাগিছেনে তোমাৰ পচন্দ লাগিছেনে দেউতা ভাল লাগিছে বহুত ধুনীয়া তুমি এই নেকলেছডাল মোক নুসুধাকে তাইক দিলা কিয় তোমাক সুধিব লগা কি আছে তাতে মোক এবাৰ সুধিব লাগিছিলে আপুনি এই হাৰডাল এই নেকলেছডাল মোক মোৰ শাহু মাই দিছিলে মোক দিছিলে মোৰ নেকলেছডাল আপুনি মোক নুসুধাকে তাইক দি দিলে সেয়া তাই এতিয়া আমাৰ ঘৰত নতুন বোৱাৰী সৰু বোৱাৰী তাইকতো একো প্ৰেজেণ্ট দিয়া হোৱাও নাই তাইৰ কাৰণে দিলো এই নেকলেছডাল আৰু আৰু শুনা তুমি বুঢ়ী হৈ গৈছা আৰু তুমি তোমাৰ বুঢ়া গলত এই নেকলেছডাল সাজিব নেকি এই নেকলেছডাল আমাৰ সৰু বোৱাৰীক সাজিব কি ধুনীয়া লাগিব এই বুঢ়ী মানুহজনীক এই নেকলেছ পিন্ধিলে ভাল লাগিব জানো কি কৰিবা তুমি ইয়াৰ কাৰণে তাইক দি দিলো কিবা গিফ্টটো এটা দিব লাগিব ন তথাপিও মোক এবাৰ ক'ব লাগে ন আপুনি হ'ব হ'ব যোৱা যোৱা মায়া মানে মায়া বোৱাৰী নেকলেছডাল আকৌ চায়ে থাকিবা নে পিন্ধিবাও আহা দিয়া মই পিন্ধাই দিছো দিয়া নেলাগে দিয়া দেউতা মানে মই আইনাখন চাই মই নিজৰ ৰুমত যাই পিন্ধি আছো ৰ'বা ফ্ৰেছ হৈ লওঁ ৰ'বা ব্লাউজটো ইয়াতে থৈ দিওঁ ব্লাউজটো ধুব লাগিছিলে কিন্তু মই আজি নুধুও দিয়া আলচি লাগিছে লা 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 বাথৰুমটোৱে মায়া মায়া গোন্ধ ওলাইছে ব্লাউজ কি ধুনীয়া গোন্ধ একেবাৰে তাই গোন্ধ ওলাইছে ওচৰেদি ক'লে এনেকুৱাই গোন্ধ ওলাই দেউতা তুমি মই এনেকৈ আছো দেউতা আপোনাৰ হাতত মোৰ এই ব্লাউজ আৰু আপুনি ইয়াতে মানে মায়া বোৱাৰী তোমাৰ ব্লাউজটো মানে তলতে পৰি আছিলে ইয়াৰ কাৰণে মই উঠাই থ'ব খুজিছিলো ইমান ধুনীয়া গাখীৰৰ নিচিনা ছাল মানে বোৱাৰী মোৰ বাথৰুমৰ পানী টেপটো মানে কিবা বেয়া হৈছে মানে অহা নাই সেইকাৰণে তোমালোকৰ বাথৰুমত মানে এবাৰ চেক কৰি চাব আহিলোঁ মই পানী আহিছে নে নাই সেয়া ঠিক আছে হ'ব দিয়ক বাৰু সৰু বোৱাৰী তোমাক যদি ব্লাউজ শাৰী কিবা এইবোৰ লাগে ন মোক কৈ দিবা মোৰ এজন চিনাকি দোকানী আছে মই আনি দিম তোমাক ঠিক আছে নাই দেউতা এতিয়া মোৰ বৰ্তমান আছে মই প্ৰয়োজন হ'লে আপোনাক জনাম দিয়া ঠিক আছে হ'ব দিয়া দেউতা কোৱা দেউতা এটা কথা আছিলে আপোনাৰ লগত পাতিবলৈ কথা মোৰ লগত কি কথা আছিলে বোৱাৰী কোৱা মোৰ লগত কথা আছে কোৱা কি কথা দেউতা অনুৰাগৰ ফোন আহিছিলে অনুৰাগে কৈছে বিজনেছৰ ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে দেউতা আপোনাৰ পৰা অকণমান পইচা সহায় লাগে পইচা বাৰু কিমান পইচা লাগে অনুৰাগক দেউতা 10 লাখ মান লাগে বুলি কৈছে 10 লাখ বহুত টকা মই 10 লাখ টকা দিলে মই কি পাম কিবা দিবানে দেউতা আপোনাৰ বাৰু লাজ নালাগেনে মোৰ ওচৰত আহি তেনেকৈ কথা ক'বলৈ লাজ কি লাজ লাগিব লাগে ইয়াতে মই যদি তোমালোকক 10 লাখ টকা দিব লাগে তোমাৰ হাজবেণ্ডে জানে না নাজানে অনুৰাগে সি যদি মোৰ পৰা 10 লাখ টকা লাগে তাক মই কিবা পাব লাগিব নে নাই দেউতা আপুনি কথাষাৰ কি সুৰত কৈছে মই বুজি পাওঁ মই আপোনাক ভালদৰে বুজি পাওঁ আপোনাক জানো মই এইটো কথা ভালদৰে জানো আপুনি নিজৰ লাভটো দেখিব লাগিব তেতিয়াহে আপুনি কোনোবাক হেল্প কৰিব তেনেহ'লে দেউতা আপুনি মোক এটা কথা কওক তেনেহ'লে আপুনি যে সৰু বোৱাৰীজনীক যে 5 লাখ টকাৰ হাত জুৱেলাৰী দিছে তাৰ পৰা কিবা পাইছে নেকি আপুনি বোৱাৰী মোক চম্ভালি কথা ক'বা যি কথা নক'বা মোৰ আগত বুজি পাইছ মই আগতো কৈছো
তাই নতুনকৈ আহিছে আমাৰ ঘৰত, তাই আমাৰ সৰু বোৱাৰী হয়, সেই হিচাপত মই তাইক সেই হাৰটো দিছোঁ। আমাৰ ফালৰ পৰা একো গিফ্ট দিয়া নাছিলোঁ, তাইৰ কাৰণে সেই গিফ্টটো দিছোঁ তাইক। হ'ব দিয়ক, আপোনাক মই ভালদৰে চিনি পাওঁ, ভালদৰে জানো। যেতিয়া মই নতুনকৈ বিয়া হৈ আছিলোঁ এইখন ঘৰত, আপুনি মোক খুব গিফ্ট দিছিলে। কিন্তু মই পাছতে ধৰিব পাৰিছোঁ, পাছতে গম পাইছোঁ আপুনি যে মোৰ পিছে পিছে ফুৰি আছিলে, গিফ্টবোৰ যে দিছিলে কি কাৰণে দিছিলে। বোৱাৰী, পাহৰি গলা নেকি তুমি? কাৰ আগত কথা পাতি আছ? যোৱা, আঁতৰ হোৱা মোৰ চকুৰ আগৰ পৰা, যোৱা যোৱা। নিদিওঁ মই কাকো 10 লাখ টকা, নোপোৱা মোৰ পৰা টকা, নোপোৱা মোৰ পৰা পইচা, নিদিওঁ মই। যোৱা যোৱা। পইচা লাগে। বিকাশ, জান, চব মই ফ্ৰেছ হৈ আহিলোঁ। আজিও তেনেকুৱাই কৰিলে বিকাশে। সদায় কওঁ মই বিকাশক, তুমি অকণমান মোৰ কাৰণে ৱেইট কৰিবা, মই ফ্ৰেছ হৈ আহিম বুলি। কিন্তু নাই, এই মানুহজন মোৰ মৰম বুজি নাপায়। সদায় তেনেকৈ মই অহাৰ আগতে কাপোৰ চাপোৰ ঢাকি কিনে তেনেকৈ শুই থাকে, যাতে মই তাক নোযোগাওঁ। হ'ব দিয়া, শুই থাকা তুমি তেনেকৈ মোৰ ওচৰত ঢাকি কেনে। মোৰ মৰম ক'ত বুজি পাবা? মোক কি লাগে, মোক যে মৰম লাগে, তোমাক ওচৰত বিচাৰোঁ, এইটো তুমি বুজি নোপোৱা। অকল শুবহে বিচাৰা। তেনেকৈ মোৰ ওচৰত ঢাকি কম্বল চম্বল ঢাকি তেনেকৈ শুই থাকা তুমি, হ'ব? বাৰু তোমাৰ সদায় সেই এটাই কাম, কোনো শুই নথকা আগতে নিজে নিজে আগে আগে আহি কিনে শুই থকা, আৰু তোমাৰে অকল ভাগৰ লাগে, বেলেগ মানুহৰ ভাগৰ নালাগে। টোপনি আৰু ভাগৰ অকল তাৰহে লাগে, বেলেগৰ নালাগে। মৰম কি আছিলে পাহৰিয়ে গ'লোঁ। বিয়া হৈও বিয়া নোহোৱা ছোৱালীৰ নিচিনাকৈ থাকিব লগা হৈছে, অকলে অকলে। মৰম বিচাৰিলেও নাপাওঁ, কাকত বিচাৰিলেও নাপাওঁ। নোৰো মই কাপোৰ চাপোৰ, খং উঠি গৈছে মোৰ, গৰম লাগি গৈছে মোৰ খঙতে। ভাবিছিলোঁ বিয়াৰ পাছত অকল এনজয়, মৰম এইবোৰ হৈ থাকিব, কিন্তু নাই। বিকাশে কিমান কি ভাবিছিলে মই বিয়াৰ আগতে, ফুৰিবলৈ যাম, এনজয়মেণ্ট কৰিম, বিদেশত যাম। বিদেশটো বাদ দিয়া, ইয়াতে ঘৰতে থাকিব লগা হৈছে। পইচাটো নাই, একো এনজয়মেণ্টো নাই। মোৰ ফ্ৰেণ্ডবোৰে ভাল হৈছে, বিদেশত গৈছে, ফুৰিবলৈ গৈছে, এনজয়মেণ্ট কৰিছে, কিমান মজা। আৰু মোক চোৱা ইয়াতে, মোক চোৱা, মোৰ হাজবেণ্ডে বিকাশে অকল শুয়ে থাকে। কাষত অহাটো বাদ দিয়া, অকল টোপনিয়ে মাৰিব জানে। এই টোপনি মাৰি থকা হাজবেণ্ডক পাই মোৰ কি হ'ল মোৰ ইয়াক পাই কেনে? বিকাশৰ লগত বিয়া হৈ কিবা লাভ হ'ল নেকি? মোৰ কিবা লাভ হ'ল? টকা পইচা বেছি নাথাকিলেও চলি যায়, কিন্তু মৰমটো লাগি ন মোক। মোৰ মানুহে মই তেনেকে থাকিব নোৱাৰে নেকি কোনোবাই? অকলে তাতকৈ বিয়া নহ'লেও ভাল আছিলে। মই বিয়া হৈ বিধৱা নিচিনাকে জীয়াই থাকিব লগা হৈছে। ঠাণ্ডা লাগিব তোমাৰ। দেউতা, আপুনি? বহুত ঠাণ্ডা বাহিৰত, তুমি কাপোৰখন উৰি লোৱা। কোৱাচোন কি হৈছে? ইমান ৰাতিৰ সময়ত তুমি ইয়াতে কি কৰি আছা? কোৱাচোন, কিবা হৈছে নেকি? নাই দেউতা, একো হোৱা নাই। মোক মিছা কথা নকবা, মই জানো তোমালোকৰ মাজত কি হৈ আছে, বিকাশ আৰু তোমাৰ মাজত। কোৱাচোন, সঁচা কথা নে? মই সঁচা কথা কৈছো নে? বিকাশ আৰু তোমাৰ মাজত কাজিয়া হৈছেনে? মই প্ৰথম দিনৰ পৰাই জানো তোমালোকৰ মাজত কি প্ৰব্লেম চলি আছে, প্ৰব্লেমটো কি, কিয় হৈছে, এইটোও মই বুজি পাওঁ। খালি তুমি মোক ভালদৰে কোৱাচোন। মই জানো আমাৰ বিকাশে অলপ দুৰ্বল হয়। বিকাশে তোমাক তুমি বিচৰা নিচিনা মৰম দিব পৰা নাই, এইটো মই বুজিব পাৰিছোঁ। মই গম পাওঁ তোমালোকৰ মাজত কি চলি আছে। চোৱা, তুমি ভাবি লোৱা বিকাশ যেনেকুৱা ময়ো তেনেকুৱাই। বিকাশ মোৰ ল'ৰা, একে খুন একে তেজ আছে বিকাশ আৰু মোৰ। খালি এটাই পাৰ্থক্য আছে, বিকাশে অলপ দুৰ্বল হয় আৰু মই দুৰ্বল নহয়। মই 55 বছৰৰ হ'লেও মই 25 বছৰীয়া মানুহৰ জোচ আছে মোৰ। চোৱা, কাজিয়া কি কাৰণত লাগিছে, এইটো কাৰণ আৰু বাঢ়ি যাই থাকিব। ডেইলি এটা কথাতে তোমালোকৰ মাজত কাজিয়া হৈ থাকে, আৰু তেনেকৈ আৰু কাজিয়াবোৰ বাঢ়ি যাই থাকিব। পাছত তুমি কাজিয়া লাগি বিকাশৰ লগত কাজিয়া কৰি আমাৰ ঘৰখন এৰি গুচি যাবা আৰু কোনোবা বেলেগ ল'ৰাৰ লগত বিয়া হ'বা। হয়নে নহয় বাৰু? মই সঁচা কথা কৈ আছোনে? এদিন এনেকুৱা হ'ব পাৰে, হয়নে নহয়? তুমিও সহ্য কৰি থাকিব নোৱাৰিবা। ইয়াৰ কাৰণে কৈছোঁ, তুমি মোক ভুল নুবুজিবা আৰু তোমাৰ প্ৰব্লেমৰ চলিউশ্যন মই ওলাই দিম।
আমাৰ ঘৰখনো বদনাম নহ'ব না তুমি বিকাশৰ লগত কাজিয়া কৰি ঘৰৰ পৰা ওলাই যাব লাগিব না কোনোবা বেলেগ মানুহৰ লগত বিয়া হ'ব লাগিব সেইবোৰ কৰিবই নালাগিব তুমি বিচৰা সুখ আমাৰ ঘৰতে পাবা আৰু আমাৰ ঘৰতে থাকিবা আৰু একো প্ৰব্লেম নহ'ব মই আছোঁ যিমান যি তোমাৰ জীৱনত প্ৰব্লেম হৈ আছে মই সলিউশ্যন কৰিম তোমাক যি বিচাৰা তোমাক যি লাগে মই চব দিম খালি তুমি ৰাজি হ'ব লাগিব না আমাৰ ঘৰখন বদনাম হ'ব না তোমালোকৰ মাজত কাজিয়া চলিব তুমিও সুখত থাকিবা আমিও সুখত থাকিম বিকাশো সুখত থাকিব আজি ৰাতিটো আছে তোমাৰ হাতত তুমি ভালদৰে ভাবি ল'বা মই কি কৈছোঁ চব দিম মই তোমাক চব তুমি যি বিচাৰিছা বিকাশৰ পৰা যি পোৱা নাই মই চব দিম তোমাক তোমাৰ এই আজি ৰাতিটো সময় আছে তুমি ভাবি কেনে কালি মোক ক'বা অহাকালি ৰাতিপুৱা যদি তুমি মোৰ ওচৰলৈ আহি মোলৈ হাঁহি দেখুওৱা এটা তেনেহ'লে মই গম পাই যাম তুমি ৰাজি বুলি হ'ব হ'ব মই তোমাৰ উত্তৰ পাই গলো তোমাৰ হাতৰে চাহনো কি বিষ হ'লেও খাব পাৰো মই আজি তোমাৰ শাহু আৰু ডাঙৰ বোৱাৰীয়ে মন্দিৰত যাব বাকীটো আৰু তুমি বুজিয়ে পোৱা মই ক'ব লগা দৰকাৰ নাই হয়নে লোৱা তোমাৰ কাৰণে আনিছো ধুনীয়া ছোৱালীৰ কাৰণে ধুনীয়া ফুল থেংক ইউ শুনাচোন তুমি তোমাৰ ঔষধখিনি খালানে ঔষধখিনি নাই খোৱা ৰ'বা মই পাহৰি গ'লো হেয়া কিয় পাহৰা ৰ'বা মই আনি দিছো এই ঔষধ খাব নাপাহৰিবা এই ঔষধটো খাবই লাগিব তোমাৰ ভৰিৰ বিষ কঁকালৰ বিষ চব ভাল হৈ যাব এই ঔষধ খালে হ'ব দিয়ক খাম ৰ'বা মই আনি আছো ৰ'বা হৰি লোৱা খাই দিয়া এয়া খালে কালি ৰাতিপুৱা ভালদৰে খোজ কাঢ়িব পাৰিবা বিষ চিষ চব নোহোৱা হৈ যাব লোৱা দিয়ক ভৰিৰ বিষ ভাল হওক বা নহওক তোমাৰ কিন্তু ৰাতি ভালকৈ টোপনি আহিব টোপনিয়ে ধৰিলে দেখোন ফিউজ গ'ল তোমালৈ কিমান ৰৈ আছো মই কেতিয়া তোমাৰ ওচৰত আহিব পাম এয়াই মই ভাবি থাকো ময়ো আহা মোৰ বুকুৰ মাজত আহা এতিয়া আৰু আমাৰ মাজত কোনো আহিব নোৱাৰে অকল তুমি আৰু মই মায়া তুমি ইয়াতে কি কৰি আছা বিকাশ ৰুমত মায়া তাই কি কৈ আছে ৰবা শুনি আছো ৰবা কি কয় বিকাশ মানে মায়ে মাতিছিলে নহয় মাৰ বোলে বহুত মূৰ বিষাইছে মই অলপ মালিচ দি দিলো মাৰ মূৰ বিষাইছে মোক কেলে নাই কোৱা তাইক ক'লে যে মায়ে ভাল পালেনে এতিয়া অলপ ভাল পালে এতিয়া মই মালিচ দিলো নহয় ঠিক আছে বহুত ৰাতি হৈছে শুৱা তুমিও ব'লা প্ৰথম কথা হ'ল মায়ে এনেকুৱা কাপোৰ পিন্ধি মা দেউতাৰ ৰুমত সোমাইছে আৰু মায়েতো কিবা হ'লে মায়ে মুখে মাতে তাইকতো কেতিয়াও নামাতে তাই সঁচা কথা কৈছে নে মিছা কথা কৈছে মোৰ বিশ্বাসেই নহয়
আৰু মই জানো নহয় বহুত দিনৰ পৰা মাৰ মূৰ বিষ হোৱাই নাই, মাৰ একো অসুবিধা হোৱাই নাই এইকেইদিন, হঠাৎকৈ মাৰ মূৰ বিষালে যে। কি চলি আছে এইখন ঘৰত জনাটো বহুত দৰকাৰ। বিচাৰো ৰ'বা, কিবা নহয় কিবাটো পাম। এইটো কিহৰ টেবলেট? কি ঔষধ হয় এইটো? কিহৰ ঔষধ হ'ব পাৰে এয়া? এনেকুৱা ঔষধটো মাক মই কেতিয়াও খোৱা নাই আৰু মাৰ তাত কেতিয়াও দেখা নাছিলো। সঁচাকৈ এইটো কিহৰ মেডিচিন হয়? এইটো মেডিচিনটো শ্লিপিং টেবলেট হয়। এয়াতো শ্লিপিং টেবলেট, টোপনিৰ কাৰণে খোৱা ঔষধ। মই মাক ইমান দিনৰ পৰা মেডিচিন দি আছো, কিন্তু শ্লিপিং টেবলেটটো মই কেতিয়াও দিয়া নাই আৰু দেখাও নাছিলো, কিন্তু আজি এয়া শ্লিপিং টেবলেট। মানে এনেকুৱাহে চলি আছে। চব বুজি পালো মই এতিয়াহে। ৰাতি মায়ে কি কৰিব আহিছিলে ইয়াতে, মানে মাক এয়া শ্লিপিং টেবলেট খুৱাই ইহঁত দুজনে। ভাবিলে বেয়া লাগি যায়, লাজ লাগি যায়। দেউতা মানে মোক অলপ পইচাৰ প্ৰয়োজন। মানে দেউতা মই যে কৈছিলো আপোনাক বিজনেছৰ কাৰণে, ইনভেষ্টমেণ্টৰ কাৰণে অলপ পইচা লাগিব বুলি দেউতা। বুজিছো। মায়া বোৱাৰী কৈছিলে মোক পইচাৰ কথা। মই মোৰ বন্ধু এজনৰ লগত কথা পাতিছো, 10 লাখ টকাৰ ইন্তজাম হ'ব বুলি কৈছে। কেতিয়া লাগিব? দেউতা একাউণ্টত দি দিলে হৈ যাব। হ'ব মই একাউণ্টত দি দিম। থেংক ইউ দেউতা, আপুনি মোৰ বিজনেছৰ কাৰণে ইমানখিনি মোক সহায় কৰিলে। আৰে তুমি সুখত থাকা, মায়া বোৱাৰী সুখত থাকা, সেইটোৱে মই বিচাৰো। চবেই সুখত থাকিব লাগে। তোমালোক দুজনে, তুমি মায়া বোৱাৰী চবে ঘৰত ওচৰে থকাটো মই বিচাৰো যে। ইয়াৰ কাৰণে তুমি ইয়াতে বিজনেছ কৰি কেনে, ইয়াতে লোকেলতে বিজনেছ কৰিবা, আৰামছে পইচা কমাবা, চবে একেলগে থাকিম ঘৰতে। হয়নে? দেউতা। বাহ দেউতা বাহ। সৰু বোৱাৰী আৰু সৰু ল'ৰা আপোনাৰ কাৰণে নিজৰ কলিজা নিচিনা ন, আৰু আমি ডাঙৰ বোৱাৰী আৰু ডাঙৰ ল'ৰা মাটিত পৰি থকা যাবৰ। কি কৈ আছা এইবোৰ তুমি? কি কৈ আছো, কি ক'ব বিচাৰিছো, এখন ঘৰত কি চলি আছে আপুনিও জানে ময়ো জানো। ডাঙৰ বোৱাৰী, তুমি কিন্তু আজিকালি যি টি কথা কৈ দিয়া দে। সন্মান নোহোৱা হৈছে নেকি? মই তোমাৰ শহুৰ হয়, শহুৰ। সন্মান পাব লাগিলে সন্মান কামাবও লাগিব। বহু দিনৰ পৰা দেখি আছো, আৰু তাই যেতিয়াৰ পৰা আহিছে, মায়া যেতিয়াৰ পৰা আহিছে, অকল মায়াকে চিনি পায়, আমাক কাকো চিনি নাপায়। আৰু মায়া যি কথা কয়, সৰু বোৱাৰীজনে যি কথা কয়, সেয়ে চব। তাইক 5 লাখ টকাৰ হাৰ দিলে, আৰু এতিয়া পইচাও দিছে বিজনেছ কৰিবলৈ বিকাশক, কিন্তু আমাক ক'ত? এহঁত দুজনৰ যিমান অধিকাৰ আছে আমাৰো ইমানেই আছে। আপোনাৰ তাত পইচা খুজিছিলো ময়ো অনুৰাগৰ কাৰণে 10 লাখ টকা বিজনেছ কৰিব বুলি, কিন্তু আপুনি 10 লাখত 1 টকাও দিয়া নাই। কিন্তু এয়া সৰু ল'ৰা আৰু সৰু বোৱাৰীক 10 লাখ টকাও দিলে, হাৰো দিলে, আমাক কেলে নিদিলে? ইমান এনেকুৱা যে, মানে ডাঙৰ ল'ৰা আপোনাৰ ঘৰৰ ল'ৰা নহয়, অকল সৰু ল'ৰাই হয় আপোনালোকৰ, হয়নে? হেৰি, আপুনি কিহে এনেকে মনে মনে আছে? কিবা নকয় কিয় বোৱাৰী? কি কম মই? ডাঙৰ বোৱাৰী সঁচা কথাইটো কৈ আছে। মই ভালদৰে জানো, আপোনাক ভালদৰে চিনি পাইছো, আৰু এইখন ঘৰত কি চলি আছে চব বুজি পাওঁ। কি হৈ আছে, কাৰ লগত কি চলি আছে চব বুজি পাওঁ। সৰু বোৱাৰীৰ ওপৰত ইমান মেহেৰবান যে, কিয় যে সৰু বোৱাৰীক ইমান ভাল পাই আছে, পইচা দিছে, হাৰ দিছে, চব দিছে, গিফ্ট আনি আছে, কিহৰ কাৰণে চব গম পাওঁ। এইখন ঘৰত বহুত কিবা কিবি চলি আছে। কি চলি আছে? কি চলি আছে কোৱাচোন? পাগল হৈছে নেকি? পাগলৰ নিচিনা বেৰবেৰাই আছে যে। সৰু ল'ৰা আৰু সৰু বোৱাৰীক এনে পইচা দিয়া নাই আপুনি 10 লাখ টকা, তাৰ পৰা আপুনিও কিবা পাইছে মায়াৰ পৰা। মায়ে কিবা দি আছে আপোনাক মনে মনে। ৰাতি মায়া আৰু আপোনাৰ মাজত কি চলি থাকে চব বুজি পাওঁ মই, চব ধৰিব পাৰিছো। মিছা কথা নকব। বৌ, আপুনি এইবোৰ কি কথা কৈ আছে? আপোনাৰ লাজ নালাগে নে এইবোৰ কথা ক'বলৈ? যোনে বেয়া কাণ্ডবোৰ কৰি আছে তাহাঁতৰ যদি লাজ নাই, মোৰ ক'বলৈ কি লাজ লাগিব? মাথা বেয়া হৈছে তাৰ, পাগল হৈছে তাই, পাগল। তুমি এইবোৰ কথা বিশ্বাস নকৰিবা বাবা। তাই কি কথা কৈ আছে এইবোৰ তাই নিজে বুজি পোৱা নাই। কিয় বা এনেকুৱা কৈ আছে? তাই না হিংসা লাগিছে। তাইক পইচা নিদিয়াকে যে মই তোমাক পইচা দিলো, অনুৰাগক পইচা নিদিয়াকে, তাৰ কাৰণে এইবোৰ কথা কৈ আছে। বিকাশ, তাই ন হিংসা লাগি এইবোৰ কথা কৈ আছে। আমি পইচাটো পালো যে তাই নেপালে, সেইকাৰণে হিংসাতে এইবোৰ কথা লগাই আছে আমাক। মই জানো বিকাশ তুমি মোক বিশ্বাস নকৰিবা বুলি, ইয়াৰ কাৰণে মই প্ৰুফ আনিছো। এয়া চোৱা, শ্লিপিং টেবলেট। এই টেবলেটটো মাক সদায় ডেইলি ৰাতি দিয়ে দেউতাই। তাৰপাছত এহঁত দুজনে, মানে ক'বই লাজ লাগে মোৰ। এয়া টেবলেটটো খোৱাৰ পাছত মায়ে টোপনি যায়, একো গম নাপায়। তাৰপিছত এহঁত দুজনে
এয়া স্লিপিং টেবলেট মোৰ হয় মই খাওঁ বুজি পাইছ আপোনাৰ নেকি দেউতা স্লিপিং টেবলেটটো অ বাবা তাই মিছা কথা কৈ আছে এইটো স্লিপিং টেবলেট মৰে হয় মই মাজে মাজে টোপনি নাহিলে এয়াটো খাই এইটো টেবলেট মই খাই দিওঁ হ'ব দেউতা এয়া স্লিপিং টেবলেট কাৰ হয় কোনে খাইছে কোনে কাক খুৱাইছে চব জানো এয়া স্লিপিং টেবলেট আপোনাৰ নহয় আপুনি মোক খুৱাই ৰাখি তহঁতৰ ঘৰখন ভাঙিব মন গৈছে ন অলপ পইচাৰ কাৰণে যা যা মোৰ ঘৰৰ পৰা ওলাই যা নেথাকিবি মোৰ ঘৰত যা ওলাই যা আপুনি মিছা কথা কৈ হাৰি যাব নোৱাৰে দেউতা যোৱা ওলাই যোৱা মোৰ ঘৰৰ পৰা ওলাই যোৱা এয়া চব তোমাৰ কাণ্ড পইচা নোপোৱা কাৰণে তুমি আমাৰ ঘৰখন ভাঙিব আহিছা তোমাৰ নিচিনা বোৱাৰী মোৰ ঘৰত দৰকাৰ নাই ওলাই যোৱা এতিয়াই ওলাই যোৱা ডাঙৰ বোৱাৰী গ'লে মই ওলাই যাম এখন ঘৰৰ পৰা অ যোৱা তুমিও যোৱা নালাগে মোক দৰকাৰ নাই যোৱা ওলাই যোৱা ওলাই যাম ইয়াতে নাথাকো ন কিমান দিন সুখত থাকে দেখিম আমিও ভালে হ'ল দিয়া এই দুজনী গুচি গ'ল এতিয়া আৰু মায়া আৰু মোৰ মাজত কোনো আহিব নোৱাৰিব